এইজন মন্ত্ৰী নীলাজ অসমৰ কৃষ্টি সংস্কৃতিৰ তেখেতে নাজানে। এইটো অসমৰ বাহিৰৰ পৰা কেইদিনমান আগত আহিছিল ব্যৱসায় কৰিবলৈ। এজন বনিয়া হয়, তেখেতে বিজনেছ কৰি আপোনাৰ ফ্লেট বনাই বিক্ৰী কৰে, মাটি কিনে বিক্ৰী কৰে, এইবিলাক কৰি বহুত লুটপাট কৰিলে অসমৰ। এজন ২ নম্বৰী বিজনেছমেন আছিল। এতিয়া কাৰ আশীৰ্বাদত মই নাজানো তেখেতে মন্ত্ৰী হৈ গ'ল। গতিকে তেখেতৰ আচল চৰিত্ৰটোৱে মন্ত্ৰিত্ব চলোৱাৰ যোগ্যই নহয়। এইজন মানুহ মন্ত্ৰিত্ব চলোৱাৰ যোগ্যই নহয়। আৰু অসমৰ সাতামপুৰুষীয়া ঐক্য সংহতি ভাতৃত্ববোধ, অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ যি আমাৰ মিল মিলাপ আছে, এই কথাখিনি তেখেতে নাজানে। সিদিনা অসমৰ বাহিৰৰ পৰা অসম লুটিবলৈ আহিছিল। অসমক কিছুদিন লুটিলে বিজনেছ কৰি, ২ নম্বৰী বিজনেছ কৰি বহুত লুটিলে। মন্ত্ৰী থাকিও ২ নম্বৰী বিজনেছ কৰিলে, লুটিলে। ছুপাৰ চাকাৰৰ নামত ৪০-৫০ লাখ টকাৰ সামগ্ৰী এটা ১,২০ লাখত কিনিলে। ২ নম্বৰী বেপাৰী এজন। গতিকে তেখেতৰ পৰা আৰু ভাল বস্তু কি আশা কৰিব পাৰি। মাজে মাজে এনেকুৱা নীলাজ বক্তব্য দি তেখেতে লাজ পায়। আপোনাৰ বিধানসভাৰ ভিতৰতো দেখিছে আপুনি, তেখেতে নিৰ্লজ্জভাৱে বহি থাকিব লগা হৈছে। দুৰ্নীতিৰ বিৰুদ্ধে তেখেতৰ বিৰুদ্ধে অভিযোগ আহিছে, তেখেতে মাতিবৰ সাহস তেখেতৰ হোৱা নাই। যিহেতু তেখেতে ছুপাৰ চাকাৰ এইবিলাক ৪০ লাখ ৪৭ লাখৰ ১,২০ লাখ দেখাই বাকী পইচাখিনি হৰলুকি কৰিছে, লুটিছে। আৰু ইৰিগেশ্যনত তেখেতৰ ঠিকা টুকুলি নিজৰ পিয়েৰ নামত, দালালৰ নামত এইবিলাক দি বহুত লুটপাট কৰি আছে। আগত মাটি কিনি বিল্ডিং বনাই পাব্লিকৰ পৰা লুটিছিল। এতিয়া চৰকাৰৰ মন্ত্ৰী হৈ তেখেতে গোটেই অসমৰ জনতাৰ কৰ কাটালৰ পইচা লুটি আছে। গতিকে এইজন মানুহৰ পৰা শিষ্টাচাৰ নাই, যিজন মানুহৰ ভদ্ৰতা নাই, যিজন মানুহ অসমৰ সংস্কৃতি নাজানে, গোৱালপাৰা সংস্কৃতি নাজানে, গোৱালপাৰাৰ যিটো বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহ তাতে বসবাস কৰে, ৰাভা, হাজং, গাৰো, বড়ো, মুছলিম, দেশী, এই চব মানুহ গোৱালপাৰাত আছে, সেই কথাখিনি তেখেতে নাজানে। গোৱালপাৰা বুলিলেই টুপিদাৰী বুলি কৈ তেখেতে কি বুজাব বিচাৰিছে? ৰাভা হাজংবিলাকে টুপি পিন্ধে নেকি? তাত থকা গাৰোখিনি টুপি পিন্ধে নেকি? সেইখিনি গোৱালপৰীয়া নহয় নেকি? তাত থকা দেশী হিন্দু ভাইখিনি যিখিনি ৰাজবংশী আছে, সেইসকলে টুপি দাড়ি লুংগি পিন্ধে নেকি? সেইসকল গোৱালপৰীয়া নহয় নেকি? এই চব কৈ তেখেতে কি বুজাব বিচাৰিছে? গতিকে আৰু এইজন মানুহৰ কি ক'ম, মই ভাবোঁ মুখ্যমন্ত্ৰী নাকি লগাওক এইজনক। ক'ত নি আপোনাৰ মানে এইজন মন্ত্ৰী খালত মানে ডুবাব আপোনালোকৰ ইমেজ, আপোনালোকৰ গতিকে মুখ্যমন্ত্ৰী ডাঙৰ প্ৰতি মোৰ আহ্বান থাকিল, এইজন ব্যক্তিক নাকি লগাওক আৰু পাৰে যদি মন্ত্ৰী হ'বৰ পৰা এখেতক বৰখাস্ত কৰক। এজন মন্ত্ৰীৰ যোগ্যই নহয়, এজন বাহিৰৰ মানুহ। অসমীয়া মানুহৰ মানে তেখেতে অসমীয়া মানুহৰ প্ৰতি সদয় নহয়, অসমীয়া মানুহৰ দুখ দশাৰ কথা তেখেতে চিন্তা নকৰে। ইয়াত থাকিলে দায়িত্ব থাকিলে লুটপাটে কৰিব। গতিকে তেখেতে য'ত আছিল বনিয়া হৈ বিজনেছ কৰি ফ্লেট বনাই বিক্ৰী কৰি আগত যিটো কৰিছিল সেই চবেই তেখেতক কৰিব দিয়া ভাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।